6 মাইলত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এবাৰ মহিলাৰ শ্লীলতাহানিৰ চেষ্টা চলাইছে চিকিৎসকে আৰু চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। এখন চিকিৎসা ক্লিনিকত এই ঘটনা সংঘটিত হৈছে। মুহূৰ্তত এই খবৰ লৈ আহিছো। আৰু মহানগৰীৰ 6 মাইলত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু মহিলাক আচলতে শ্লীলতাহানিৰ চেষ্টা চলাইছে চিকিৎসকে। চিকিৎসকৰ বিৰুদ্ধে সেই অভিযোগ এতিয়া উত্থাপন হৈছে আৰু থেৰাপি কৰিবলৈ আহিছিল মহিলাগৰাকী, অৰ্থাৎ যুৱতীগৰাকী থেৰাপি কৰিবলৈ আহিছিল আৰু থেৰাপি কৰিবলৈ আহোঁতে যুৱতীৰ গোপন অংগত স্পৰ্শ কৰাৰ অভিযোগ এতিয়া উত্থাপন হৈছে চিকিৎসকৰ বিৰুদ্ধে। মহানগৰীৰ 6 মাইলত সংঘটিত হৈছে এই ঘটনা। পুনৰ উল্লেখ কৰিছো, মহানগৰীৰ 6 মাইলত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এখন চিকিৎসা ক্লিনিকত মহিলাৰ শ্লীলতাহানিৰ চেষ্টা চলোৱা হৈছে আৰু এগৰাকী যুৱতীৰ সৈতে এই ঘটনা সংঘটিত হৈছে আৰু লগতে এগৰাকী চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে আৰু থেৰাপি কৰিবলৈ আহিছিল আৰু থেৰাপি কৰিবলৈ আহোঁতে যুৱতীগৰাকীৰ গোপন অংগত স্পৰ্শ কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে। আৰু দিছপুৰ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে যুৱতীগৰাকীয়ে। ভুক্তভোগী যুৱতীগৰাকীয়ে চিকিৎসকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। আৰু এইদৰে মহানগৰীৰ 6 মাইলত এখন চিকিৎসা ক্লিনিকত সংঘটিত হৈছে এই ঘটনা। মহিলাৰ সৈতে যি ব্যৱহাৰ হৈছে, মহিলাৰ সৈতে যি ঘটনা সংঘটিত হৈছে আৰু সেই ভুক্তভোগী মহিলাগৰাকীয়ে সম্প্ৰতি আৰক্ষীৰ কাষ চপা বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে দিছপুৰ আৰক্ষী থানাত এই চিকিৎসকগৰাকীৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে। থেৰাপি কৰিবলৈ আহিছিল যুৱতীগৰাকী আৰু এখন মহানগৰীৰ 6 মাইলৰ এখন চিকিৎসা ক্লিনিকত এই যুৱতীগৰাকীয়ে থেৰাপি কৰিবলৈ আহিছিল আৰু থেৰাপি কৰিবলৈ আহোঁতে যুৱতীৰ গোপন অংগত স্পৰ্শ কৰাৰ এতিয়া অভিযোগ উত্থাপন হৈছে এজন চিকিৎসকৰ বিৰুদ্ধে। আৰু লগতে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে ভুক্তভোগী যুৱতীগৰাকীয়ে আৰক্ষীৰ কাষ চাপিছে। দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে। মহানগৰীৰ 6 মাইলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। এই মুহূৰ্তত সেই ভাষ্য আছে আগবঢ়াইছো। মানে কমৰৰ বিষ হৈ আছে, তো তাৰ আগতে মই ডক্টৰক দেখাইছিলোঁ। ডক্টৰক দেখাই মেডিচিন খালোঁ, মই ভাল পোৱা নাই। তো মই ইউটিউব চেনেলত তেনেকৈ মানে চাৰ্চ কৰি চাওঁতে তো ডক্টৰ সুব্ৰত দে তেওঁৰ মানে সেইটো পালোঁ। পাই পেলাই মই ভাবিলোঁ এইবাৰ তাতে মই ট্ৰিটমেণ্টটো লৈ চাই পেলাই আপোনাৰ কি হ'ল, মই গ'লোঁ যোৱা মাহৰ আপোনাৰ 18 তাৰিখে মই ডেট পালোঁ। তেওঁৰ ডেটটো পাওঁতে তাতে মই গ'লোঁ। যোৱাত মানে ভিতৰৰ পৰিৱেশখিনি একেবাৰে মানে ভাল নহয়। মানে যেনেকৈ ধৰক তাতে ফিমেল মেল একেলগে মানে হেৰি কৰে আৰু ট্ৰিটমেণ্ট কৰে, তাতে লগত তেওঁৰ গাৰ্ড থাকে তেনেকুৱা। আৰু তাৰপিছত আপোনাৰ কমৰৰ বিষ মোৰ কমৰত হৈছে, বাট তললৈকে কাপোৰখিনি খুলি দিছে, খুলি দি পেলাই তাতে অ'পেনকৈ তাৰমানে ট্ৰিটমেণ্ট কৰিছে তেনেকুৱা। তো মই ফাৰ্ষ্ট ডে মই ভাবিলোঁ মানে এনেকুৱাকৈ চাগে কৰি পেলাই মানে হেৰি কৰে চাগে, ট্ৰিটমেণ্টটো কৰে। তাৰপিছত আকৌ আজি মই ডেট পালোঁ, মানে তেওঁ নাছিলে তাৰপিছত আৰু ময়ো যাব নোৱাৰিলোঁ। তাৰপিছত মই আজি মানুহ তেনেকৈ থাকে আৰু থাকি পেলাই কাপোৰখিনি খুলি তাতে অ'পেনলি মানে ট্ৰিটমেণ্ট কৰে। আৰু মোৰ মুখখন তলফাল হৈ থাকে ন, তো ভিডিঅ' বনায় তেনেকুৱা, মানে ট্ৰিটমেণ্টটো কৰি থকা ভিডিঅ' বনায় ন সিহঁতে, সেইবিলাক কৰিছে। তো মই সেই বস্তুটো মানে মই বহুত আনকমফৰ্টেবল পাইছোঁ। পাই পেলাইতো এনেকৈতো নহয় ন। তো মই তাৰ পৰা মানে ওলাই পেলাই মই একো ক'বও নোৱাৰিলোঁ তাতে, কাৰণ মই অকলে গৈছোঁ। মানে ইয়াতে যিহেতু মই অকলে থাকোঁ, অকলে গৈছোঁ, কোনো লগত লৈ যোৱা নাছিলোঁ। তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি ডাইৰেক্ট মই ইয়াতে দিছপুৰ থানাত আহিলোঁ। দিছপুৰ থানাত আহি পেলাই মই ইয়াতে এখন এজাহাৰ দিলোঁ তেওঁৰ সেই এগেইনষ্টত। ক্লিনিকখন আপোনাৰ 6 মাইলৰ পাৰ হৈ পেলাই এই কবৰস্থানটোৰ অপজিটত হয়। মানে ইউটিউব চেনেলত মানে পাই পেলাই তেখেতৰ মানে সেই আছে, দীপাংকৰ নে কি বৰা নেকি, এনেকুৱা কিবা এটা চেনেলত মানে মই তেওঁৰ সেইটো পাইছিলোঁ। পাই পেলাই তেনেকৈ গৈছিলোঁ। মোৰ মানে বিষ কমৰত, বাট মোৰ একদম মানে তললৈকে, মানে পিছফালৰ একদম তললৈকে মানে হাতখন দি পেলাই মানে চাইছে আৰু তেনেকুৱা টাচ কৰিছে আৰু বেয়া জেগা। বেলেগ পুৰুষো আছিলে। তেওঁলোকৰ ট্ৰিটমেণ্ট সমানে চলি নাই নহয়, ট্ৰিটমেণ্ট চলা পুৰুষটো বেলেগ, কিন্তু বেলেগ পাৰ্চনো তাৰমানে আছে। মানে যেনেকৈ ধৰক তেওঁৰ গাৰ্ড এজন থাকে, বডি গাৰ্ড এজন আছে, আৰু বেলেগ মানুহ সোমাই আহি পেলাই তাতে থিয় হৈ আছে তেনেকুৱা টাইপ। তাৰে ভিতৰত মিনিমাম 4-5জনমান পুৰুষ মানুহ আছিলে। আৰু ছোৱালী এজনী আছিলে আৰু বেলেগ লেডি এজনী আছিলে, বাট তেওঁ ট্ৰিটমেণ্ট হোৱা নাছিলে, তেওঁ এনেই বহি আছিলে। আৰু বাকীখিনি কিন্তু বেলেগ মানুহ বনাইছিলে, কাৰণ মোক উল্টা কৰি শুৱাই দিয়ে ন, দি পেলাই মুখখনটো একদম তলফাল হৈ থাকে, গম নাপাওঁ। তো তেনেকৈ মানে ভিডিঅ' বনাইছিলে। CCTV সিহঁতৰ মই চালোঁ, ভিতৰত CCTV নাই সিহঁতৰ।
মই অভিযোগটো ডক্টৰ সুব্ৰত দেৰ ওপৰতে দিছোঁ কাৰণ তেওঁ তেনেকৈ ট্ৰিটমেণ্ট কৰিব নালাগে ন কাৰণ মোৰ ছোৱালী মানুহ এজনী মই নহয় যোন হওক বেলেগ ছোৱালী হ'লেও তেনেকৈ অ'পেনলি ট্ৰিটমেণ্টটো কৰিব নালাগে কেতিয়াও কাৰণ এতিয়া ল'ৰা আৰু ছোৱালী একেলগে ট্ৰিটমেণ্ট কৰিলে মোৰ পাৰ্চনেল মানে সেই মানে প্ৰাইভেট বডি পাৰ্টবিলাকতো এনেকৈ অ'পেনলি হাতখন দি চাইছিলে তেতিয়া মই কৈছোঁ নাই তাত নহয় মোৰ ওপৰত বিষ হৈ আছে তেনেকৈ মই দেখাই দিছোঁ বাট মানে তথাপিতো মানে পেণ্টটো একদম তললৈকে মোৰ খুলি দিছে আৰু হয় তেওঁ তেতিয়া অপ'জ কৰোঁতে তেওঁ বিশেষ একো কোৱা নাই আৰু কৈছে হা এনেকৈ কৈ পেলাই মানে একো কোৱা নাই কাৰণ কিবা ক'লে হয়তো ময়ো ৰিপ্লাই দিয়া গ'লে হয় নেকি তেওঁৰ মিনিমাম চাগে 40 to 45 ইয়াৰ্ছৰ ভিতৰত হ'ব নেকি তেনেকুৱা লাগিছে আৰু তেওঁক দেখাত আৰক্ষীক জনাইছোঁ এতিয়া আৰক্ষী যাব তেওঁৰ তাতে যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত